নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানীৰ হৈতে এবাৰ যুজত অসমৰ এজন বীৰ জোৱান আৰু পাকিস্তানীৰ হৈতে সন্মুখৰ পৰা বীৰৰ দৰে যুঁজ দি গৈছিল এজন অসমৰ জোৱানে আৰু সেই গৰাকী অসমৰ জোৱান এতিয়া কিছু আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁ আজি যেটো নিজ বাসগৃহলৈ আহিছে আৰু সেই জোৱান গৰাকীক আজি সকলোৱে আদৰিছে আৰু পাকিস্তানৰ সন্মুখত তেওঁ যেটো মুখামুখি কৈ বীৰৰ দৰে যুঁজ দিছিল পাকিস্তানৰ যি পাকিস্তানী সকল আছিল সন্ত্ৰাসবাদী তেওঁলোকৰ হৈতে মুখামুখি কৈ বীৰৰ দৰে যুঁজ দিয়া অসম জোৱানজন সবিশেষ লৈ আহিছো এই মুহূৰ্তত অসমৰ এজন জোৱানে পাকিস্তানীৰ হৈতে মুখামুখি কৈ যুঁজ দিছিল যুদ্ধৰ সময়তে যুঁজ দি আঘাতপ্ৰাপ্ত হৈ সৰু পথাৰৰ তীৰ্থ তুৰুঙৰ এতিয়া দেখিবলৈ পোৱা গৈছে এক যেটো সাহসিকতা আৰু 12 এপ্ৰিলত পাকিস্তানীৰ হৈতে মুখামুখি কৈ তেওঁ যুঁজ দিছিল পাকিস্তানীৰ হৈতে পুৱাৰ ভাগত চলা যুদ্ধত হাতত গুলি লাগিছিল জোৱান গৰাকীৰ আৰু জম্মুৰ ইষ্ট ৱাৰত সংঘটিত হৈছিল এই সংঘৰ্ষৰ ঘটনা জম্মুৰ ইষ্ট ৱাৰত সংঘটিত হৈছিল সৰু পথাৰ যেটো ৰেলৱে ষ্টেচনত এতিয়া ব্যাপক আদৰণি জনোৱা হৈছে তীৰ্থ তুৰুঙক এতিয়া ব্যাপকভাৱে আদৰণি জনোৱা হৈছে যেটো পাকিস্তানীৰ হৈতে মুখামুখি কৈ তেওঁ যুঁজ দিছিল বীৰৰ দৰে তেওঁ যুঁজ দিছিল আৰু হাতত এতিয়া তেওঁ কিছু আঘাত পাইছে তেওঁ কিছু আঘাতপ্ৰাপ্ত হৈছে এতিয়া যেটো দেখিবলৈ পোৱা গৈছে পাকিস্তানীৰ হৈতে মুখামুখি কৈ এনেদৰে তেওঁ যুঁজ দিছিল আৰু সেই গৰাকী বীৰ জোৱানক আজি সকলোৱে আদৰিছে কাশ্মীৰত সন্ত্ৰাসবাদীৰ হৈতে সমুখ সমৰতত অসমৰ জোৱান যুদ্ধৰ সময়তে যুঁজ দি আঘাতপ্ৰাপ্ত সৰু পথাৰৰ তীৰ্থ তুৰুং 12 এপ্ৰিলত মুখামুখি কৈ বীৰৰ দৰে যুঁজ দিছিল তীৰ্থই 12 এপ্ৰিলত তেওঁ মুখামুখি কৈ বীৰৰ দৰে যুঁজ দিছিল পুৱাৰ ভাগত চলা যুদ্ধত হাতত গুলি লাগিছিল জোৱান গৰাকীৰ জম্মুৰ ইষ্ট ৱাৰত সংঘটিত হৈছিল এই সংঘৰ্ষৰ ঘটনা আঘাতপ্ৰাপ্ত অৱস্থাৰে এতিয়া স্বগৃহলৈ উভতিল বীৰ জোৱানজন সৰুপথাৰ ৰেল ষ্টেচনত এতিয়া ব্যাপক আদৰণি তীৰ্থ তুৰুঙক আৰু কাশ্মীৰত তেওঁ সন্ত্ৰাসবাদীৰ হৈতে মুখামুখি কৰিছিল তেওঁ সন্ত্ৰাসবাদীৰ হৈতে যেটো যুদ্ধত নামিছিল আৰু সেই যুদ্ধত তেওঁ কিছু আঘাতপ্ৰাপ্ত হৈছে আৰু সেই আঘাতপ্ৰাপ্ত জোৱানজন আজি স্বগৃহলৈ আহিছে এনেদৰে আঘাত লৈ তেওঁ স্বগৃহলৈ আহিছে আৰু ইয়াৰ পিছতে তেওঁ সকলোৱে আদৰণি জনাইছে সন্মুখৰ পৰা পাকিস্তানীৰ হৈতে যুঁজ দি আঘাতপ্ৰাপ্ত অসমৰ এজন জোৱান গুলিবিদ্ধ সৰু পথাৰৰ তীৰ্থ তুৰুং আজি এনেদৰে তেওঁ আঘাতপ্ৰাপ্ত হৈ নিজ গৃহলৈ উভতি আহিব লগা হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ পাকিস্তানৰ হৈতে যুঁজ দিছে এজন অসমৰ জোৱানে আঘাতপ্ৰাপ্ত অসমৰ এজন জোৱান কাশ্মীৰত সন্ত্ৰাসবাদীৰ হৈতে সমুখ সমৰতত নামিছিল অসমৰ এজন বীৰ জোৱান আৰু সেই বীৰ জোৱানক আজি সকলোৱে আদৰিছে ৰেলৱে ষ্টেচনত সকলোৱে আদৰিছে বীৰ জোৱানজনক যেটো বীৰ জোৱানজন এইবাৰ আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁ আঘাত লৈ এনেদৰে ঘৰলৈ আহিব লগা হৈছে কাশ্মীৰত সন্ত্ৰাসবাদীৰ হৈতে সমুখ সমৰতত আঘাতপ্ৰাপ্ত সৰু পথাৰৰ বীৰ জোৱান সৰু পথাৰৰ তুৰুংগাঁৱৰ পৰা যেটো তুৰুংগাঁৱৰ পেৰা ৰেজিমেণ্টৰ জোৱান শ্ৰী তীৰ্থ তুৰুং জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ হৈতে আঘাতপ্ৰাপ্ত হৈছে আৰু সন্ত্ৰাসবাদীৰ হৈতে যেটো তেওঁ যুদ্ধত নামিছিল আৰু আজি তেওঁ নিজ গৃহত উপস্থিত হয় তুৰুংগাঁৱৰ ৰাইজ এতিয়া আৰু লগতে তেওঁৰ শুভাকাংক্ষীয়ে সৰুপথাৰ ৰেল ষ্টেচনৰ পৰাই এই বীৰ জোৱানক আদৰি নিয়ে জোৱানৰ হাতত গুলি লাগিছিল আৰু সেই গুলি লগা জোৱানজন কিছু আঘাতপ্ৰাপ্ত হৈছিল আৰু অৱশেষত তেওঁ যেটো এনেদৰে তেওঁ আঘাতপ্ৰাপ্ত হৈ তেওঁ এতিয়া ঘৰলৈ আহিছে আৰু সকলোৱে তেওঁক আদৰিছে সৰুপথাৰৰ তুৰুংগাঁৱৰ পেৰা ৰেজিমেণ্টৰ জোৱান শ্ৰী তীৰ্থ তুৰুং আৰু সেই তীৰ্থ তুৰুঙে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ হৈতে সন্মুখ সমৰতত আঘাতপ্ৰাপ্ত হৈছিল আৰু এই বীৰ জোৱান গৰাকীক আজি সকলোৱে আদৰিছে তেওঁৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম এইটো মোৰ সাৰ্চ অপাৰেশ্যন চলিছিল মানে আপোনাৰ 12 এপ্ৰিল তাৰিখে তো তাত মানে আমাৰ টেৰিষ্ট লগত মানে মুখামুখি সন্মুখীন হ'ল তাত আমাৰ ফাইট চলিছিল সেই মাজতে মানে সেইদিনা মানে ৰাতিপুৱা 4:30 মানত মোক মানে মিলিটেণ্টৰে টেৰিষ্টৰে গুলি লাগিলে কি তাৰিখ আছিল 12 তাৰিখে হয় আপোনাৰ কোন ঠাই আছিল জম্মুৰ কিষ্টৱাৰ বুলি কয় দোদা কিষ্টৱাৰ বুলি জেগা আছিল তাত মানে আপোনালোকে আগৰ পৰাই ডিউটি হয় আমি তাতে ডিউটি কৰোঁ আমাৰ ইউনিট মানে তাতে ডিপ্লয় আছিলে হয় হয়
কিমানজন আছিল আপোনালোকৰ দল? আমাৰ 3টা স্কোৱাড আছিলে 21-22 জনমান হ'ব আমাৰ স্কোৱাড। আৰু যিহেতু শেহতীয়াকৈ যি পেহেলগামৰ ঘটনা সংঘটিত হয়, হয়। হৈছে ইয়াক লৈ কিবা মন্তব্য কৰিব নেকি? সেইবিলাক একচুৱেলি আপোনালোকে গম পাই চাগে যেনেকৈ লেখীয়া এৰিয়াত মানে অকল এটা গ্ৰুপে কাম নকৰে, সিহঁতৰ টেৰিছৰ বহুত গ্ৰুপ আছে। তাত আমি এতিয়া গম নাপাওঁ কোনখিনি মানে আমাৰ সেইটো যোনখিনি আমাৰ লগত মানে ফেচ টু ফেচ হৈছিলে সেইবিলাকৰে গ্ৰুপ আছিলে না বেলেগ গ্ৰুপ আছিলে, সেইটো আমি ইমান চিয়'ৰ কৰিব নোৱাৰোঁ। এই বৰ্তমান যে যি আপুনি আঘাতপ্ৰাপ্ত হৈছে হয়, ইয়াৰ পিছত আকৌ আপুনি পুনৰ কৰ্তব্যত নিয়োজিত হ'বনে? হয়, মই আশা কৰোঁ সোনকালে ভাল হৈ যাওঁ। আপোনাৰ আৰু ৰাইজলৈও মই ৰিকুৱেষ্ট কৰিছোঁ যে আশীৰ্বাদ কৰে আৰু সোনকালে ৰিকভাৰ হওঁ আৰু নেক্সট ফিল্ডত নামো আৰু একশ্যনত আহিব পাৰোঁ। আপোনাৰ ঘৰ সৰুপথাৰ কোন ঠাইত? মোৰ সৰুপথাৰ 1 নং ৰজাফুৰি দৰংগাঁও। হয়। আপুনি কিমান দিনৰ পৰা সেনা? মোৰ 11 বছৰ হ'ল।